নিশ্চয়কৈ পাপৰি চাওক ৩ ছেপ্টেম্বৰ যেহেতু ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন ইতিমধ্যে টিকট লাভ কৰিছে দুগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা তেওঁলোকে আচলতে ইতিমধ্যে নাম সকলোৱে গম পাইছে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস ৰামেশ্বৰ তেলী দুলীয়াজনৰ দুবাৰৰ তেওঁ বিধায়ক আছিলে ডিব্ৰুগড় সমষ্টিত তেওঁ দুবাৰৰ সাংসদ আছিল আৰু যেহেতু 2024 লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল সেই নিৰ্বাচনত যেহেতু ডিব্ৰুগড় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিলে গতিকে যেহেতু ৰাজ্যসভা যিখন আসন সেই আসনখন খালী হ'ল গতিকে সেই আসনখনৰ কাৰণে ইতিমধ্যে ৰামেশ্বৰ তেলীৰ নাম তেওঁলোকে বা ৰামেশ্বৰ তেলীক এক প্ৰকাৰ টিকট ঘোষণা কৰিছে ঠিক একেধৰণে যদিহে আপুনি চাই মিছন ৰঞ্জন দাস উত্তৰ কৰিমগঞ্জৰ যিগৰাকী বিজেপি বিধায়ক তেওঁ প্ৰায় 4বাৰকৈ সেই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈছিল কিন্তু 2011 চনৰ পৰা সেই সমষ্টিটোত আচলতে যিগৰাকী তেওঁৰ কংগ্ৰেছৰ যিগৰাকী বিধায়ক কমলেক্ষ দে পুৰকায়স্থ হাতত তেওঁ পৰাস্ত হ'বলগীয়া হৈছিল আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে শেহতীয়াকৈ কমলেক্ষ দে পুৰকায়স্থ ইতিমধ্যে তেওঁ প্ৰায় এক প্ৰকাৰ চৰকাৰক সমৰ্থন কৰিছে গতিকে সেইকাৰণে সেই সমষ্টিটোত আচলতে তেওঁ কেনেকৈ মিছন ৰঞ্জন দাসক সংস্থাপন কৰিব পৰা যায় গতিকে তাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰা বুলি বা চৰ্চা চলা পৰিলক্ষিত হৈছে বুলি তেওঁলোকে দাবী কৰিছে ঠিক একেধৰণে ইতিমধ্যে যেহেতু আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন ইতিমধ্যে বিৰোধীৰ যদিও কোনো ধৰণৰ বৰ্তমান সময়লৈকে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই গতিকে সকলো ইয়াত বিধায়ক আহি বৰ্তমান সময়ত উপস্থিত হৈছেহি আমি কিছু কথা পাতিবৰ কাৰণে অকণমান চেষ্টা কৰিম আজি কোন কোন উপস্থিত থাকিব অকণমান জানিবৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ কোন থাকিব আজি মনোনয়ন দাখিল পৰ্বত যেহেতু আপোনালোকৰ দুগৰাকী জ্যেষ্ঠ আমাৰ NDAৰ যিমান বিধায়ক আছে সকলো থাকিব কাৰণ নমিনেশ্যন চহী কৰিব লাগিব 10জন মানুহ এখন নমিনেশ্যন পেপাৰ চহী কৰিলে লাগিব গতিকে মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ যিমান বিধায়ক আছে UPPLৰ যিমান বিধায়ক আছে আৰু আমাৰ AGPৰ যিমান বিধায়ক আছে সকলো উপস্থিত দিগন্ত কলিতাকো আমি দেখিছোঁ বিধায়ক আৰু ইয়াত ইতিমধ্যে প্ৰায় যিসকল বিজেপিৰ বা মিত্ৰজোঁটৰ যিসকল বিধায়ক সেই বিধায়কসকল আহি ইতিমধ্যে উপস্থিত হৈছেহি গতিকে আমি কিছু কথা পাতিবৰ কাৰণেও চেষ্টা কৰিম এই মুহূৰ্তত আমি দেখিছোঁ সিদ্ধাৰ্থ বশিষ্ঠ ডাঙৰীয়া আছে আজি মনোনয়ন দাখিল কৰিব আপোনালোক ইতিমধ্যে সকলো আহিছে দুগৰাকী জ্যেষ্ঠ বিজেপি নেতাক ইতিমধ্যে তেওঁলোকে টিকট বা ৰাজ্যসভাৰ টিকট দিয়া হৈছে আমি তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বেছি কথা ক'ব বিচৰা নাই আচলতে সেইটোৱে সকলোকে তেওঁলোকে দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰায়সকল বিধায়ক আহি উপস্থিত হৈছে চৰ্চা চলিছিল যে কাক টিকট দিয়া হ'ব কাৰণ বিশেষকৈ ছগৰাকী নেতাৰ নাম ইতিমধ্যে চৰ্চা হৈছিল কোনে ৰাজ্যসভাৰ টিকট পাব আৰু কালিৰ দিনটোত সেই জল্পনা কল্পনাৰ অন্ত পেলাই দুগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাক ইতিমধ্যে তেওঁলোকে টিকট প্ৰদান কৰিছে এগৰাকী হৈছে ৰামেশ্বৰ তেলী আৰু আনগৰাকী হৈছে মিছন ৰঞ্জন দাস ৰামেশ্বৰ তেলীয়ে 2024 লোকসভা নিৰ্বাচন আছিলে সেই লোকসভা নিৰ্বাচনত তেওঁক টিকট আচলতে তাত টিকট নিদি সৰ্বানন্দ সোণোৱালক তাত ডিব্ৰুগড় সমষ্টিত টিকট দিয়া হ'ল আৰু যাৰ কাৰণে ৰাজ্যসভাৰ যিখন আসন খালী হৈছিলে সেই আসনখনত তেওঁ ইতিমধ্যে টিকট পাব বুলি যদিও চৰ্চা চলিছিল কিন্তু কেইবাগৰাকী যিহেতু ব্যক্তি আছিলে গতিকে সেই চৰ্চাৰ অৱসান ঘটাই ইতিমধ্যে ৰামেশ্বৰ তেলীক টিকট দিয়া হ'ল ঠিক একেধৰণে মই কৈছোঁৱেই যে মিছন ৰঞ্জন দাস তেওঁ এগৰাকী বিজেপিৰ জ্যেষ্ঠ বিধায়ক আছিলে কিন্তু 2011 চনৰ পৰা উত্তৰ কৰিমগঞ্জত তেওঁ কমলেক্ষ দেৰ হাতত পৰাস্ত হৈছিলে কিন্তু তাৰপিছত যিহেতু শেহতীয়াকৈ কমলেক্ষ দে চৰকাৰৰ সমৰ্থনত গ'ল গতিকে তাৰপিছতেই তেওঁ কেনেধৰণে সংস্থাপিত কৰিব সেইটো চৰ্চা চলি আছিল আৰু অৱশেষত কালিৰ দিনটো দেখা পোৱা গ'ল যে ৰাজ্যসভাৰ তেওঁক টিকট প্ৰদান কৰা পৰিলক্ষিত হ'ল ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ যিসকল বিধায়ক আছে তেওঁলোক ইতিমধ্যে আহিছে গতিকে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰি আছোঁ আমি উজনিৰ প্ৰথম বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু সেইজন ব্যক্তি লৈ আমি আদৰ্শ লৈ আগন্তুক দিনত আগবাঢ়িছিলোঁ তেখেতৰ যি প্ৰেৰণা তেখেতে যিধৰণে জয়লাভ কৰিছিল তাৰপিছত আমিও আশাৰ ৰেঙনি দেখিছিলোঁ যে নহয় এদিন ভাৰতীয় জনতা পাৰ্টি আমাৰ আপাৰ আছাম বা অসমতো যে আহিব ৰামেশ্বৰ তেলী এজন আমাৰ আদৰ্শ পুৰুষ হিচাপে আমি পাইছিলোঁ আৰু তেখেতক যোৱা কিছু সময়ত কিছু কাৰণত তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিলে আৰু নোৱাৰা হেতুকে তেখেতকো জ্যেষ্ঠজনক সন্মান দিছে মই সঁচাকৈ আমাৰ ভৱেশ কলিতা ডাঙৰীয়া ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সঁচাকৈ পুৰণা জ্যেষ্ঠসকলক যিটো সন্মান দিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া JP নাড্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি মই তিনিগৰাকীলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এতিয়া আপোনালোকে নিজেই দেখিছে কালি পৰহি আমাৰ এজন ৰাজ্যপাল হিচাপে দিছে ৰমেন ডেকা আপোনালোকে জানে 1980 চনৰ পৰা তেখেতে জনসংঘৰ দিনৰ পৰা আহি পেলাই কি ধৰণে তেখেতে ভাৰতীয় জনতা পাৰ্টিক খুঁটিপুটাত তেখেতে এজন অগ্ৰণী ভূমিকা লৈছিল ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে দায়িত্ব লৈছিল বহুত এনেকুৱা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল সেই জ্যেষ্ঠজনক আজি সন্মান দিছে ৰাজ্যপাল হিচাপে ৰামেশ্বৰ তেলী ডাঙৰীয়া আপোনালোকে জানে উজনি অসমৰ প্ৰথম বিধায়ক আছিল আৰু তেখেত এইবাৰ কিবা কাৰণত তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিলে তেখেতৰ স্থানত আমাৰ সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল আৰু ঠিক ৰামেশ্বৰ তেলীকো উচিত এটা মৰ্যাদা দি ইতিমধ্যে তেখেতক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ কথা আমাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে সঁচাকৈ
আদৰণীয় আৰু ধন্যবাদ জনাবলগীয়া এটা, কাৰণ মই এজন আজি 26 বছৰ এজন ভাৰতীয় জনতা পাৰ্টি মই কৰ্মকৰ্তা, মই 3বাৰকৈ বিধায়কত প্ৰতিনিধিত্ব কৰিছোঁ, 2বাৰকৈ জয়লাভ কৰিছোঁ, সেইকাৰণে আমি গোটেই কথাখিনি ভিতৰৰ কথাখিনি জানো। জ্যেষ্ঠ তেওঁ 4বাৰকৈ বিধায়ক হৈছিল, 1991 চনত তেখেতে বিধায়ক হৈছিল প্ৰথমবাৰৰ কাৰণে। ঠিক এইধৰণে বৰাকত যিধৰণে আমাৰ কবিন্দ পুৰকাষ্ঠ ডাঙৰীয়া যিধৰণে তেওঁলোকে উৎপত্তি কৰিছিল, আচলতে মিছন ৰঞ্জন দাস ডাঙৰীয়া, পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, সেইসকল আমাৰ জ্যেষ্ঠ নেতা বৰাকৰ, আৰু সেইসকলৰ নেতৃত্বতেই বৰাকত ভাৰতীয় জনতা পাৰ্টীত মানে জন্ম হৈছিল বুলি ক'ব লাগিব। আৰু এটা কথা কৈ থকা হয় যে দেখা পোৱা গৈছে যে বিজেপি যিহেতু জ্যেষ্ঠ নেতাবিলাক অসন্তুষ্ট হৈ গৈছে, জ্যেষ্ঠ নেতাক সংস্থাপিত কৰাৰ এটা এইটো পৰিকল্পনা 26ৰ কাৰণে নহয়। যোৱা সময়ত আমিতো আমাকতো প্ৰাৰ্থিত্ব দি আহিছে। মইতো আজি 26 বছৰ হ'ল, মই 3বাৰকৈ জিলা সভাপতি আছিলোঁ ডিব্ৰুগড় জিলা ভাৰতীয় জনতা পাৰ্টীৰ। মই 21 বছৰ বয়সত ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিছিলোঁ। মোৰ সতীৰ্থ চক্ৰ গগৈ সাধাৰণ সম্পাদক বহু দায়িত্ব আছিল, কিন্তু আমাকতো সন্মান দি আছে ভাৰতীয় জনতা পাৰ্টী। কেনেকৈ নাই দিয়া বুলি কয় কি কথা মই নাজানো, হয়তো কোনোবাই কিবা কাৰণত অসন্তুষ্টি লাভ কৰিব পাৰে, তেনেকুৱা কিছুমান ব্যক্তি আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতেও তেওঁলোকে বিৰোধ কৰে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা সময়তো সেইসকল ব্যক্তিয়ে বিৰোধ কৰে, আৰু সেইসকলৰ নাম আজি মই ক'ব বিচৰা নাই সময়ত, কিন্তু সেই কথাখিনি আমি ক'ব লাগিব। এইটো খুব আনন্দৰ কথা। মই প্ৰথমে কৈছোঁ যে আমাৰ ন পুৰণি দলৰ মাজত কোনো সংঘাত নাই। যোগ্যজনক দলত বিভিন্ন আসনত দায়িত্ব ইতিমধ্যে আসীন কৰিছে। আজি মাননীয় ৰমেন ডেকাৰ পৰা আৰম্ভ কৰি আজি মিছন দা, আজি মাননীয় তেলিদা, দুয়োগৰাকী ব্যক্তিক সুন্দৰভাৱে সুন্দৰ স্থানত আজি তেখেতলোকক উপবিষ্ট কৰাইছে দলে। তাতকৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে, আজি ভৱেশ কলিতা ডাঙৰীয়াৰ কাৰণে, JP নাড্ডা ডাঙৰীয়াৰ কাৰণে তেখেতলোকে সকলো ব্যক্তিক চিনি পায় যে কোনটো কামৰ কাৰণে যোগ্য, আৰু যোগ্যজনক দায়িত্ব অৰ্পণ কৰিছে। গতিকে আমাৰ ক'ব লগা একো নাই। আমি খুব আনন্দিত হৈছোঁ। এনেধৰণে দলটো চলি গৈ থাকক, আৰু দল সেইকাৰণে আমাৰ দল কোনোবা দুই এজন বিক্ষিপ্ত হৈ পেলাই ক'ৰবাত আঁতৰি গ'লেও দল সদায় স্থিৰ হৈ আছে, আৰু দল সদায় আগুৱাই গৈ থাকিব। অশোক দাস অশোক দা এগৰাকী দলৰ খুব প্ৰবীণ জ্যেষ্ঠ কাৰ্যকৰ্তা আছিলে। তাত তেখেতৰ কি বিভ্ৰম ঘটিছে মই নাজানো। তেখেতৰ কিবা হয়তো ট্ৰেকৰ পৰা তেখেতে কিবা আঁতৰি যাবৰ কাৰণে কিবা হয়তো সপোন দেখিছে, কিন্তু সেই সপোন পূৰণ হওক মই কামনা কৰিছোঁ। কিন্তু তেখেতৰ দৰে প্ৰবীণ কৰ্মীয়ে এনেধৰণৰ বিজেপিৰ বিৰুদ্ধে কথা কোৱা অনুচিত, কাৰণ তেখেতে দলটোৰ কাৰণে যথেষ্ট কৰিছিলে, কিন্তু সেই ত্যাগ তেখেতে নিজে আজি পানীৰ লগত মিলাই দিলে। গতিকে আমি অশোক শৰ্মা সম্পৰ্কত আৰু মোৰ মন্তব্য ক'ব লগা একো নাই। নিশ্চিতভাৱে সন্মান পালে হয়, আৰু পাই গৈ আছে। আপোনালোকেই দেখি আছে ইজনৰ পাছত সিজন জ্যেষ্ঠ কাৰ্যকৰ্তাক ইতিমধ্যে প্লেচ কৰোৱা হৈছে। গতিকে সন্মান যচা হৈছে, আৰু সকলোৱে পাই আছে। কিন্তু যি ল'ব নোখোজে তাক কি কৰিব আপুনি। ধন্যবাদ। আৰু ইতিমধ্যে তেওঁলোকে কৈছে যে নৱ বা পুৰণি বিজেপি বুলি কোনো ধৰণৰ কথা নাই। ধ্ৰুৱ বৰা, এটা প্ৰশ্ন মোৰ এই মুহূৰ্তত আপোনালৈ, বিৰোধীৰ ষ্ট্ৰেটেজিটো কেনেধৰণৰ হ'ব? বিৰোধীৰ স্থিতিটো কি দেখিছে এই মুহূৰ্তলৈকে? গতিকে বিৰোধীৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ কথা বতৰাখিনিক লৈ তেওঁলোকে যদিও প্ৰাৰ্থিত্ব আগনবঢ়াই বুলি আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কিহৰ বাবে এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিবলগীয়া হ'ল? সন্মুখত থকা তেওঁলোকৰ নিৰ্বাচনৰ বাবে তেওঁলোকে নতুনকৈ শক্তিৰে যুঁজাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাত ক'ৰবাত নহয় ক'ৰবাত কিবা অসুবিধাৰ সন্মুখীন হ'ব বুলি ভাবিয়ে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা আগুৱাই আঁতৰি থাকিল নেকি ধ্ৰুৱ বৰা? নহয়, প্ৰথম কথাটো হৈছে সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ যিটো বিধায়ক থাকিব লাগে সেয়া নাই। গতিকে সেইকাৰণে তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থীৰ কথা কৈছিল। কোনোবা যদি নিৰ্দলীয় প্ৰাৰ্থী ওলাই আহে, বা সকলো যদি যেনেধৰণে আগতে পূৰ্বতে দেখা পোৱা গৈছিল যে অজিত ভূঞা তেনেধৰণে ওলাই আহিছিল। গতিকে এইবাৰ তেনেকুৱা কোনো ধৰণৰ কংগ্ৰেছে আপিল কৰিছিল, যদিহে কোনোবা নিৰ্দলীয় প্ৰাৰ্থী ওলাই আহে তেতিয়াহ'লে আমি সমৰ্থন কৰিম। কিন্তু দেখা পোৱা গ'ল যে আজিৰ যিহেতু মনোনয়ন দাখিলৰ অন্তিমটো দিন, গতিকে এই মুহূৰ্তলৈকে তেনেকুৱা কোনো ধৰণৰ প্ৰাৰ্থী চৰ্চালৈ নাহিল, বা কোনো ধৰণৰ নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন ইয়াৰ পৰা সংগ্ৰহ কৰা নাই, বা মনোনয়ন দাখিল কৰিবলৈ বৰ্তমান সময়লৈকে অহাৰ কোনো ধৰণৰ তথ্য আমাৰ হাতত নাই। গতিকে সংখ্যাৰ ফালৰ পৰা যিহেতু কংগ্ৰেছ বা AIDFৰ হাতত তেনেকুৱা কোনো ধৰণৰ তেওঁলোকৰ বিধায়ক নাই, গতিকে সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে কোনো ধৰণৰ ইয়াত ৰাজ্যসভাত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰশ্ন অহা নাই। যদিহে নিৰ্দলীয় প্ৰাৰ্থী কোনো ওলাই আহিলেহেঁতেন তেতিয়া তেওঁলোকে সমৰ্থন জনালোহেঁতেন বুলি কৈছে। কিন্তু বৰ্তমান সময়লৈকে যিহেতু আমাৰ কোনো তথ্য নাই যে নিৰ্দলীয় কোনো প্ৰাৰ্থীয়ে এইবাৰ প্ৰক্ষেপ কৰিব, গতিকে সেইকাৰণে বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। আৰু দেখা পোৱা গৈছিল যে পূৰ্বৰ যিসমূহ ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰা যিহেতু প্ৰদেশ কংগ্ৰেছৰ তেতিয়া প্ৰাক্তন সভাপতি হৈছিল, কিন্তু তেওঁ নিজে অৱতীৰ্ণ হৈও অৱশেষত ক্ৰছ ভোটিঙৰ কাৰণে তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। গতিকে সংখ্যাৰ ফালৰ পৰা যিহেতু নাই, গতিকে সেই প্ৰেক্ষাপটতে কোনো ধৰণৰ বিৰোধীয়ে প্ৰাৰ্থী বৰ্তমান সময়লৈকে প্ৰক্ষেপ কৰা নাই। কালিৰ দিনটোত আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক সেই প্ৰশ্নটো কৰিছিলোঁ। গতিকে বিৰোধী ইয়াত নিৰ্বাচন খেলাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে। গতিকে মনোনয়ন দাখিল আজি যিহেতু অন্তিমটো দিন, গতিকে মনোনয়ন দাখিলৰ পাছত কাইলৈ যিহেতু মনোনয়ন পৰীক্ষাৰ গোটেই বিষয়বিলাক চোৱা চিতা কৰা হ'ব, গতিকে কাইলৈৰ দিনটোত এক প্ৰকাৰ আনুষ্ঠানিক
আনুষ্ঠানিকভাৱে যদিও কোৱা নহয় কাইলৈৰ দিনটোতে ইতিমধ্যে কৈ দিব পৰা যাব যে বিজেপিৰ এই যি দুগৰাকীয়ে মনোনয়ন দাখিল কৰিছে তেওঁলোকেই ৰাজ্যসভা নিৰ্বাচনত জয়ী হ'ব যদিও আনুষ্ঠানিকতা থাকিব মই কৈছোঁ যে 3 ছেপ্টেম্বৰলৈকে হয়তো ৰ'ব লাগিব কিন্তু আনুষ্ঠানিকতা নহ'লেও বিৰোধীয়ে যিহেতু প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই গতিকে মনোনয়ন দাখিল বা কাইলৈ যিহেতু মনোনয়ন পৰীক্ষা কৰা যাব তাৰ পিছতে কিন্তু এক প্ৰকাৰ কৈ দিব পৰা যাব ঠিক আছে ধ্ৰুৱ বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধ্ৰুৱ বৰা ইতিমধ্যে বিধানসভাৰ চৌহদত উপস্থিত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ